हेलो एवरीवन কি খবৰ আপোনালোকৰ বৰ্তমান মোৰ ভালে আপোনালোকৰ সাথে ভালে মোৰ ইউটিউব চেনেল পাপু বৰা চেনেলটোলৈ আপোনালোকক স্বাগতম আৰু লগতে আমাৰ এই নন্দিনীৰ যিখিনি ভিডিঅ' দি থাকো মই সদায় ভিডিঅ'খিনি দিব নোৱাৰো কিন্তু কেতিয়াবা দিও আৰু আগৰ এয়া ফটো হয় 31 ডিসেম্বৰ মোৰ ছোৱালী নন্দিনীৰ জন্মদিন আছিলে আৰু জন্মদিন বুলি গোলাঘাট হতিয়াদিনী কলাক্ষেত্ৰলৈ গৈছিলো কলাক্ষেত্ৰত গৈ অলপ ফুৰিলো আৰু এয়া অলপ ফটো মাৰিলো বেটিয়ে খাবলৈ আহিছিল খাবলৈ ভোক লাগিছিল বোলে এয়া কেক কাটিছিলো এয়া কেক কাটি আমি মোৰ হাজবেণ্ড যোৱা নাছিলে কিন্তু মোৰ ল'ৰা আৰু মোৰ ছোৱালী মোৰ ভাগিন এয়া গৈছিল ভাগিনে ফটো মাৰিবলৈ বেয়া পায় কাৰণে ইফালে মূৰটো ঘূৰাই আছে দেই আৰু লগতে ইমান ধুনীয়া পৰিৱেশ চাওকচোন আপোনালোকক অলপ দেখুৱাইছো সম্পূৰ্ণ ভিডিঅ' কৰিব নোৱাৰিলো মানে বেটিয়ে বহুত আমনি কৰিছে ইফালে দৌৰিছে সিফালে দৌৰিছে সেইকাৰণে কেক কাটোতে অলপ মানে সময় ভিডিঅ' কৰিছিলো তাকে আপোনালোকৰ মাজত দেখুৱাইছো আৰু এক কেক কাটিব খুজিছো মোৰ ভাগিনে বোলে সি কেক নেকাটে সিহঁতৰ লগত মই কাটিব লাগে আৰু সেইকাৰণে মই কাটিবলৈ মই আৰু মোৰ বেটি নন্দিনী আৰু মোৰ ল'ৰাই সৈতে কাটিবলৈ লৈছো আৰু কাটি পেলাই এয়া তেওঁ খুজ কৰিছো আৰু চেলিব্ৰেশ্যন ছোৱালী বহুত ভাল পাইছে কেক কাটিবলৈ পায় কিন্তু কেক কাটিবলৈ পাইছে যদিও তাই তথাপিতো খেলাতহে বেছি ব্যস্ত হৈ আছিলে মনটো মানে কেক কাটি মানে বেছি দেৰি ৰখিয়ে থকা নাই মানে তাই সেই অকণ অলপ সময় আমাৰ ওচৰত ৰখিলে তাৰপাছত খাই কৰি একদম দৌৰি গ'ল ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিছে বাৰু যদি ভাল লাগিছে এটা লাইক এটা কমেণ্ট কৰি ছাবস্ক্ৰাইব কৰি দিব আজিলৈকে বাই বাই